আহোম স্বৰ্গদেউৰ স্মৃতি বিজড়িত চৰাইদেউত ব্যাপক প্ৰস্তুতি চলিছে। চৰাইদেউ মহোৎসৱৰ বাবে সাজু কৰি তোলা হৈছে মৈদাম ক্ষেত্ৰ। টাই মুলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণেৰে স্থাপন কৰা হ'ল চৰাইদেউ মহোৎসৱৰ লাইখুটা। 9 জানুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱৰ। আমি দৃশ্য দেখুৱাইছো চৰাইদেউ মহোৎসৱৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে মৈদাম ক্ষেত্ৰসমূহ। টাই মুলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণেৰে এতিয়া মহোৎসৱৰ খুঁটি স্থাপন কৰা হৈছে। 9 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ যেহেতু চৰাইদেউ মহোৎসৱৰো আয়োজন কৰা হৈছে আৰু এনেদৰে এতিয়া প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে। আহোম স্বৰ্গদেউৰ স্মৃতি বিজড়িত চৰাইদেউত এনেদৰে এতিয়া ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আজি মহোৎসৱে চৰাইদেউ মহোৎসৱৰ বাবে মৈদাম ক্ষেত্ৰসমূহো সাজু কৰি তোলা দেখিবলৈ পোৱা গৈছে। টাই মুলুং পণ্ডিতৰ মন্ত্ৰোচ্চাৰণেৰে স্থাপন কৰা হ'ল চৰাইদেউ মহোৎসৱৰ লাইখুটা আৰু যিহেতু 9 জানুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱৰ আৰু চৰাইদেউ মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি। 9 জানুৱাৰী 25 বৰ্ষৰ 9-10-11 তিনিদিনীয়া কাৰ্যসূচীৰে আমি চৰাইদেউ মহোৎসৱ পতাৰ সিদ্ধান্ত ল'লোঁ। সমূহ আমাৰ চৰাইদেউবাসী উদ্যোগ আৰু লোক সংস্কৃতি গৱেষণাৰ উদ্যোগত আমি এই চৰাইদেউ মহোৎসৱটো উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ চৰকাৰৰ সহযোগত। গতিকে আমি আগৰ কেইবছৰ যেনেধৰণে পাতিছিলোঁ এইবাৰো আমি তাতকৈ অকণমান ভালধৰণে পাতিম বুলি কিছুমান বিদেশী পৰ্যটকৰ লগতো যোগাযোগ কৰিছোঁ আৰু অন্যান্য ষ্টেটৰ লগত যোগাযোগ কৰিছোঁ যাতে তেওঁলোকৰ কৃষ্টি সংস্কৃতিও আমি ইয়াত দেখাব পাৰোঁ।